নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ যে সকলো ভালে কুশলে আছে। ৰাতিপুৱা শুই উঠি তাৰমানে মই ডাউক চৰাই খেদিব লগা হৈছে, নহ'লে শুব শান্তি নিদিয়ে। সদায় পুখুৰীটো আশে পাশে একেবাৰে ডাউক চৰাই কেলকেলাই ফুৰে। একেবাৰে 5টা বজাতে উঠি পেলাই একদম কেলকেলাই ফুৰে। সেইটো কাৰণে লাঠি এডাল লৈ পেলাই ডাউক চৰাই খেদি ফুৰিছোঁ। এতিয়া বাৰু নাই, থাকিলে সিহঁতৰ দুটামান খেদিলোঁ। শুই উঠিব নিদিয়ে, শুই উঠাৰ লগে লগে একদম কেলকেলাই ফুৰিব। একেবাৰে চাওকচোন, পুখুৰীটো আশে পাশে একেবাৰে চাৰিওফালে চিঞৰ বাখৰ কৰি থাকে। মানে শুব শান্তি নিদিয়ে, ৰাতি শুবাই নিদিয়ে। 5টা বজাৰ আগে আগে আহি পেলাই একদম চিঞৰ বাখৰ কৰি থাকে। শুব মানে শান্তিমতে শুব নাপায় আৰু ৰাতিপুৱা হ'লে সেইটো খেদি ফুৰিব লাগে। মই বোলো এই আঁচুৰি এডাল লৈ পেলাই ওলাইছোঁ খেদিলোঁ। এতিয়া বৰ্তমান নাই, এতিয়া 6টা বাজিলে কিয় নাই এতিয়া বৰ্তমান। মানে কি জানেনে, পুখুৰীৰ আশে পাশে গোটেই ডাউকে বাঁহ সাজিছে। সেইটো কাৰণে মানে ৰাতিপুৱা শুব পাৰি নিদিয়ে, একেবাৰে চিঞৰ বাখৰ কৰি থাকে। খেদিব লগা হৈছে, খেদি মেলি আজৰি হৈছোঁ। চাওঁ বাৰু আৰু ক'ৰবাত আছে নেকি, নাই। শান্তিমতে থাকিব দিওঁ আৰু সেইকেইটাও। সেইটো এটা চাওক, দুটা আছে একেলগে।